ৰাজ্যৰ ঠায়ে ঠায়ে উচ্ছেদ অভিযান চলি থকাৰ সময়তে বিশ্বনাথ চাৰিআলিৰ বামগাঁৱত সন্দেহজনক নাগৰিকক আটক। বামগাঁৱৰ এৰাবাৰীৰ জংঘলৰ মাজত লুকাই আছিল সন্দেহজনক লোকৰ দলটো। AS01J7010 নম্বৰৰ বগা ৰঙৰ মাৰুতি গাড়ী লৈ জংঘলৰ মাজৰ পৰা ওলাই আহোঁতেই ৰাইজে আটক কৰে ছজনীয়া দলটো। দুগৰাকী মহিলা আৰু দুজন পুৰুষক আটক কৰি ৰাইজে সমঝাই দিয়ে বিশ্বনাথ আৰক্ষী। ইয়াৰে দুজন ব্যক্তি পলাই সাৰিবলৈ সক্ষম হয়। বগা ৰঙৰ মাৰুতি কাৰখনৰ সন্মুখত জয় আই অসম লিখি ঘূৰি আছিল দলটো। স্থানীয় ৰাইজৰ জেৰাত কোকৰাঝাৰৰ গোসাই গাঁৱত ঘৰ বুলি প্ৰকাশ কৰিছে আটকাধীন লোককেইজনে। দলটো অৰুণাচলৰ পৰা পলাই আহিছে বুলি মন্তব্য কৰে ৰাইজৰ আগত। ৰাইজে সন্দেহজনক লোককেইজনৰ পৰা ভুৱা আধাৰ কাৰ্ড আছিল বুলি মন্তব্য কৰে। বিশ্বনাথৰ বাঘমাৰীৰ এটা দালাল চক্ৰৰ সৈতে দলটোৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে। কিন্তু কেনেকৈ দলটো বামগাঁও পালেহি তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। আটক কৰা লোককেইজন কোকৰাঝাৰৰ তহিজুল পাৰমানিক, মজিৰুৰ শ্বেখ শ্বৰিফুল পাৰমানিক, ধুবুৰীৰ মহম্মদ ছফৰুদ্দিন, কোকৰাঝাৰৰ আসমা খাতুন, আবিদা খাতুন। এই সন্দেহজনক লোককেইজনক অধিক সোধপোছৰ বাবে বিশ্বনাথ আৰক্ষীৰ জিম্মাত ৰখা হৈছে।